এটা ঐতিহাসিক পথে উদঙাইছে উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফপুলা স্বৰূপ। নাজিৰাৰ ঐতিহাসিক ধুদৰালিৰ দুৰৱস্থাই দিয়াটো ভোগাইছে সাধাৰণ ৰাইজক। সদাব্যস্ত পথটোক লৈ ৰাজ্যৰ ব্যাগুম লোকনিৰ্মাণ বিভাগৰ চৰম হেমাহিৰ অভিযোগ ৰাইজৰ। সদাব্যস্ত পথছোৱাৰে ঐতিহাসিক চৰাইদেউ কাৰেংঘৰলৈ পৰ্যটকৰ লগত আহে ছাত্ৰ ছাত্ৰী তথা চিকিৎসালয়লৈ আহে ৰোগীসকল। পথছোৱাৰ ওপৰত কেইটামান শিলগুটি পেলাই দায়িত্ব সামৰাৰ অভিযোগ ব্যাগুম বিভাগটোৰ বিৰুদ্ধে। পথটোৰ দুৰৱস্থাক লৈ ক্ষোভিত নাজিৰাৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল সংগঠন। আমাক এই সন্দৰ্ভত সবিশেষ জনাব নাজিৰাৰ সাংবাদিক মনোজ দত্তই। দেখিবলৈ পাইছে ৰাজ্যৰ বিজেপি চৰকাৰৰ যি উন্নয়নৰ নমুনা আজি আমি দেখুৱাম আপোনালোকক এই নাজিৰাৰ, বিশেষকৈ নাজিৰা সমষ্টিৰ এটা পথ আমি দেখুৱাম যিটো ইতিহাস প্ৰসিদ্ধ এই ধুদৰালি। এই ধুদৰালি মোৰ সহযোগী দিয়া মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দেখিছে এয়া ধুদৰালি, এয়া দিখৌ নদীৰ সমীপৰ এই ধুদৰালিৰ যি অৱস্থা, এতিয়া যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ পথচাৰী নালাগে, ইয়াত যিহেতু যান বাহনকে ধৰি পথচাৰী বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। এতিয়া দেখিবলৈ পাইছে এই পথটো এতিয়া পথ নহয় যেন এটা পুখুৰী। কোনো কোনো স্থানত ইয়াৰ পুখুৰী সৈতে গাঁত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত পথচাৰী বা অন্যান্য ইয়াৰ এইসকল ৰাইজ অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছে এই পথটোৱে ইতিহাস বহন কৰা এই পথ তিতাবৰৰ পৰা এই নাজিৰা, বিশেষকৈ নাজিৰা হৈ সোণাৰীলৈকে এই পথ বা এই নামৰূপলৈকে এই পথে অতিক্ৰম কৰিছে। প্ৰায় তিনিটাকৈ সমষ্টি অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। এতিয়া দেখিছে মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে, এইসমূহ গাঁত এনেধৰণে গাঁতৰ সৃষ্টি হোৱাৰ ফলতে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ইয়াতে বিভিন্ন দল সংগঠনৰ লোক আজি উপস্থিত আছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে এই পথটোৱে যিহেতু ভোগোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে ৰাইজক, আৰু যিহেতু এতিয়া কাষতে আছে এটা গ্ৰাউণ্ড, যিটো এতিয়া যে তাত ক'ব লাগিব যে ডাম্পিং গ্ৰাউণ্ড বুলি ক'ব লাগিব। সেই ডাম্পিং গ্ৰাউণ্ডত যে নাজিৰাৰ জাবৰ জোঁথৰ আনি এই পথৰ কাষতে পেলাই লৈ নাজিৰা মানুহক দুৰ্গন্ধময় পৰিৱেশ ইয়াত সৃষ্টি কৰি তেওঁলোকে এই পৌৰসভাই ৱেলকাম জনাইছে। কি ক'ব? আচলতে এই যিটো পথ ধুদৰালি পথ, নাজিৰাৰ পৰা তিতাবৰলৈ যাবলগীয়া একমাত্ৰ পথ বুলি ক'লে ভুল কোৱা নহ'ব। আপোনালোকে জানে এই পথটো অতি শোচনীয় অৱস্থাত আছে। এই পথৰ মাজত আছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। আচলতে পথ নে পুখুৰী একো ধৰিব নোৱাৰি, আমি ধৰিব পৰা নাই এইটো পথ নে পুখুৰী। যেতিয়া বৰষুণ দিয়ে তেতিয়া কি হয়, আচলতে এই গাঁতত পৰি বহুতো বেটেৰী ৰিক্সা দুৰ্ঘটনাগ্ৰস্ত আমি দেখিবলৈ পাইছোঁ। এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক তথা প্ৰশাসনক বিভিন্ন দল সংগঠনে স্থানীয় ৰাজ্যে 1 বছৰ মানৰ পৰা কাগজ দি আছে, স্মাৰকপত্ৰ দি আছে, কিন্তু আজিলৈকে কোনো কাণসাৰ নাই। আপোনালোকে জানে যে এই পথটো মোক যদি গুৰুত্বপূৰ্ণ পথ, এইটো কোনোবা গাঁৱৰ এটা পথ নহয়। এই পথটোৱে অগ্নিনাথ মন্দিৰলৈ যাব পাৰে, এই পথটোৱে আপোনাৰ সোণাৰী যাব পাৰে, এই পথটোৱে চৰাইদেউলৈ যাব পাৰে, এই পথটো ওচৰত এখন কাৰেংঘৰ গড়গাঁও কাৰেংঘৰলৈ যাব পাৰে, গড়গাঁও কলেজ যাব পাৰে, নাজিৰা কলেজ আছে। এই যেতিয়া ছাত্ৰ ছাত্ৰীসকল যোৱা অৱস্থাত যদি কেনেবাকৈ দুৰ্ঘটনাগ্ৰস্ত হয়, তেওঁ দায়িত্ব ল'ব? লোক নিৰ্মাণ বিভাগে দায়িত্ব ল'ব নেকি? আমি অসমীয়া যোৱা মতে স্পষ্ট ভাষাৰে কৈছোঁ, অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰক, অন্যথা কিন্তু আপোনালোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক। আমাৰ একদম অসমীয়া যোৱা মতে স্পষ্ট কথা। যিহেতু আমি দেখিবলৈ পাইছোঁ এই পথটোত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সঁচা, কিন্তু এটা কথা ইয়াত অন্যজন আছে। আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে যিহেতু এতিয়া বিজেপি যিখন চৰকাৰ, এই চৰকাৰখনে বাৰম্বাৰ তেওঁলোকে শ্লোগান দি আছে যে তেওঁলোকে উন্নয়নৰ শ্লোগান, সেই শ্লোগানৰ ইয়াত কিমান আপোনালোকে সফল দেখিবলৈ পাইছে? আচলতে আমি প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ, যিহেতু আজি এই উন্নয়নৰ ফপুলা স্বৰূপ যে আপোনালোকে ৰাইজৰ আগত উদঙাই দিছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। চাওক, এইটো আচলতে ঐতিহাসিক ধুদৰালি। এই ধুদৰালিটোত দি মানে আমাৰ ঐতিহাসিক চৰাইদেউলৈ যাব পাৰি। এই ধুদৰালিটোৱেদি আমাৰ ঐতিহাসিক শিৱসাগৰলৈ যাব পাৰি। এই ধুদৰালিটোৱেদি আমাৰ যোৰহাটত আজি তিতাবৰ সংযোগ কৰিছে এই ধুদৰালিয়ে। কিন্তু ইয়াৰ ফলতো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাৰ ফুলজাৰি মাৰি ফুৰে মিটিঙত যে আমাৰ দিনত উন্নয়ন হৈছে, আজি এই উন্নয়ন দেখি আমি আচলতে হতবাক হৈ গৈছোঁ। আচলতে আজি নাজিৰা এই ঐতিহাসিক ৰোডত যিটো গাঁত হৈছে, ইয়াত আজি অলপ দেৰি আগত আমি অহাৰ আগত এখন গাড়ী ইয়াত খুন্দাই মাৰি পৰি গৈছে। তো এতিয়া কথাটো হৈছে যে উন্নয়নৰ নামত কথাৰ ফুলজাৰি মাৰিলে নহ'ব। আজি লোক নিৰ্মাণ বিভাগক আজি 1 বছৰ পৰা যোৱা বছৰৰ পৰা আজি এবছৰে হ'ল, আজি কেইবাখনো জাতীয় দল সংগঠনে কেইবাখনো স্মাৰকপত্ৰ দিলে, তাৰপিছতো কিন্তু প্ৰশাসনৰ মানে বিভাগীয় কৰ্তৃপক্ষৰ একো গা লৰা নাই। তো আমি এটা কথা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই আমাৰ ঐতিহাসিক মানে আমাৰ ধুদৰালি নিৰ্মাণ কৰক, অন্যথা কিন্তু আমি ৰাইজৰ সহযোগত এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে এই নাজিৰাত ইয়াত লিখা আছে যে ৱেলকাম টু নাজিৰা নগৰলৈ আমি আদৰণি জনাইছোঁ, কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে নাজিৰা নগৰলৈ আদৰণি জনাইছে কি এটা জাবৰ দমে দুৰ্গন্ধময় পৰিৱেশ।
আৰু আমি মানে প্ৰশাসনক আমি এইটো কথা কৈছোঁ যে অতি শীঘ্ৰে জাবৰ দমু ইয়াৰ পৰা আঁতৰাৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজ দত্ত।